চাৰিফালে দে বেয়া ফালে দে এইডাল লৈ যা এলা জ্বলছে না দে মা দিছা অলপ আগৰ ফালে আরেকটা এই জিগো পোৱা লাগে এই বুঢ়া লাহে জনাবো আমার বিয়োগনাকি পর্যটক সুমন দাস আমি তিরঙ্গা সদস্য আমি আজি যোৱা কেইবাবছৰ ধৰি এনেধৰণে ভোগালী বিহুটো আমি এনেধৰণে ৰাজহুৱাভাৱে আমি অনুষ্ঠিত কৰি আছোঁ। আমি তাৰমানে বিভিন্ন অঞ্চলৰ মানুহক আমি এইবিলাক নিমন্ত্ৰণ কৰি আজি যিটো ভোগালী বিহুৰ যিটো চিৰা পিঠা দৈ চিৰা এই যিটো সামগ্ৰীসমূহ আমি ইয়াত মানে সমূহীয়াভাৱে আমি ইয়াত উপভোগ কৰোঁ। আৰু এইটো আচলতে আমি এই কথাটো এইটোৱে বুজাব বিচাৰিছোঁ যে আমাৰ মাজত ইয়াত অকল তাৰমানে আমি এতিয়া বিহু বুলিলে আমি অকল অসমীয়া বুলিলে নহয়, আমি অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহৰ কাৰণে মানুহৰে বিহু, অসমবাসী ৰাইজৰ বিহু। গতিকে ইয়াত আমি এই কথাটো তাৰমানে প্ৰতীয়মান কৰাৰ কাৰণে আমি বিভিন্ন জাতিগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী মানুহক আমি ইয়ালৈ নিমন্ত্ৰণ কৰোঁ আৰু তেওঁলোকে আহি আমাৰ লগত সহযোগ কৰে। আৰু আমি ইয়াত ভাবিছোঁ যে আমি আচলতে প্ৰকৃত যিখন অসমীয়া সমাজ, বৃহত্তৰ অসমীয়া সমাজ, এই সমাজখন গঢ় দিয়াৰ ক্ষেত্ৰত আমি এনেধৰণৰ প্ৰক্ৰিয়াৰে আমি সক্ষম হৈছোঁ বুলি ভাবিছোঁ। আজি আমাৰ মাজত এটা অন্ততঃ আমাৰ বঙাইগাঁও অঞ্চলত বা বঙাইগাঁও সমষ্টিত আমি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া যিটো, এই প্ৰক্ৰিয়াটো আমাৰ যিবিলাক জাতীয় অনুষ্ঠান বিহুকে আদি কৰি এই জাতীয় অনুষ্ঠানবিলাকৰ জৰিয়তে আমি তাৰমানে এই ব্যৱস্থাটো আমি কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু আমি বহুখিনি আমি সফল হৈছোঁ। আৰু মই আশা ৰাখিছোঁ এনেধৰণৰ প্ৰক্ৰিয়া যদি আমাৰ ৰাজ্যত চাৰিওফালে যি হয় ডেফিনেটলি আমাৰ এই যিটো আমি সদায়ে কৈ থাকোঁ যে বৃহত্তৰ জাতি, বৃহত্তৰ অসমীয়া জাতি, এই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো সমাপ্ত হ'ব।